চিকেন 8-10 বাৰ ধুই ললো বজাৰৰ পৰা আনি ভালকে এই চালনীত দি থৈছো পুৰা পানী টুকিবলৈ এয়া এটা গোটা হেৰি দিম নহৰু দিম হেৰিটো কাটি টিকাটো কাটা বুলিয়ে ক'ব লাগিব নহৰু মানে শিপাবিলাক কাটি ধুনীয়াকৈ আকৌ ধুই পেলাই থৈছো চম্পাৰণ ষ্টাইলৰ বনাম এয়া আদা বাকলি গুচা আদা বেছি নিদিওঁ এই নহৰু আৰু বেলেগে এইখিনি খুন্দি দিম আদা নহৰুখিনি আৰু এয়া পিঁয়াজ ধুনীয়াকৈ গোটাকৈ ধুই লৈছোঁ তাৰপিছত আকৌ কাটি বাকলি গুচাই ধুই তাৰপিছত হেৰি কাটিছোঁ কাটাৰ পিছত আৰু ধোৱা নাই আৰু এয়া বিলাহী এটা গুটিবোৰ পেলাই দিম পেন পাতিছোঁ গৰম পানী অলপ দিছোঁ গৰম পানীখিনি আউখালি ল'ম তাৰপিছতে তেল গৰম কৰিম সম্পূৰ্ণ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ মা মছলা আৰু চব দিম গোটা মছলা আৰু ব্ৰেণ্ডেড এভাৰেষ্ট কোম্পানীৰ চিকেন মছলা আৰু চব দিম সেউজীয়া ইলাইচি গুড়া আৰু হেৰি জাবিত্ৰী এই সকলোবিলাকেই দিম তেল দিলোঁ গৰম হওক 3 পোৱা মাংস অলপ অইলি টাইপৰে মাংসবোৰ যেটো ডাঙৰ মুৰ্গীৰ আধাখিনি আনিছোঁ এতিয়া চাই থাকিব সম্পূৰ্ণ ভিডিঅ'টো এয়া হাফ চম্পাৰণ ষ্টাইলে হ'ব মানে চম্পাৰণ ষ্টাইলতটো পুৰা মেৰিনেট কৰি বহাই থৈ দিয়ে কম জুই কিন্তু মই পিঁয়াজবোৰ গলাই ল'লোঁ আৰু যিহেতু অলপ হাৰিয়াত পৰিছোঁ দেখিছেনে কেমেৰা একেবাৰে হেৰি ওলাই ভাপেৰে গলাই ল'লোঁ এতিয়া আৰু কম জুইত গোটেইখিনি মা মছলা দি বহাই থৈ দিম আৰু চিকেনখিনি দিম এতিয়া এটা হাতেৰে কেমেৰা ষ্টেণ্ডতো থৈ লওঁ আমি লংকেইটাও দি দিছোঁ লগতে ইয়াতে এতিয়া অফ কৰি পেলাই মই লৰাই লওঁ হালধি দিলোঁ আৰু গোটা নহৰুটো দি দিছোঁ যিহেতু ইয়াত শিপাখিনি কাটি পেলাই ধুনীয়াকৈ ধুই লোৱা আছে আদা নহৰুখিনি থেতেলিয়াই দিম আৰু বাকী মছলাবোৰ দিওঁ আৰু এয়া অলপ ধনিয়া পাউডাৰ দিওঁ অলপকৈ ওলাইছোঁ এইটো 5 টকীয়া গোটেই পেকেটটোৱে এভাৰেষ্ট কোম্পানী গোটেই পেকেটটোৱে দি দিওঁ বৰ ভালেই মছলাটো MDSৰো ইউজ কৰোঁ কিন্তু এই এভাৰেষ্ট কোম্পানীৰ মছলাটো বিৰাট ভাল চিকেন মছলা মিট মছলাও দিব পাৰি চিকেনতো অলপ ভেজ মছলাও দি দিলোঁ ধনিয়াও দিলোঁ বেলেগে ধনিয়াটো বাৰু অ'কে কোম্পানীৰে আৰু এইখিনি এয়া জাবিত্ৰী তেজপাত সেউজীয়া ইলাইচি আৰু কেইটামান জালুক গোটা জালুক এয়া এই বিলাহীটো পদুম ফুলৰ নিচিনাকৈ গুটিবোৰ পেলাই হেৰি কৰি দিছোঁ ধুই পেলাই গুটিবোৰ পেলাই আকৌ ধুই দিছোঁ তাৰপিছত এইখিনি আদা নহৰু থেতেলি লৈছোঁ আৰু জলকীয়াৰ গুড়িও দিম বাৰু এই জলকীয়াকেইটা জ্বলা আছে এইখিনি এতিয়া কম জুইত ৰাখিছোঁ গোটেইখিনি দি মেলি ভাজি পেলাই কম জুইত ৰাখি থৈ দিম আৰু এয়া গোটা নহৰু এইটো ধুই পখালি দিছোঁ এয়া পদুম ফুল পাহ বিলাহী পদুম ফুল MDS কোম্পানীৰে হয় MDS কোম্পানীৰ হেৰিটো চিলি পাউডাৰটো ভাল হয় লাল মিৰ্চ পাউডাৰ এইটো যিহেতু জ্বলা কাশ্মীৰীটো মানে শেষ হ'ল আমাৰ সেইটো কাৰণে এইটো বেছি নিদিওঁ কাশ্মীৰী গুড়াটো শেষ হ'ল আৰু জলকীয়া গুড়িবোৰ বেছিকৈ আনিও থ'ব নাই বেয়া হৈ যায় পটককৈ পলিথিনে মেৰিয়াই থৈছোঁ অকণমান দিছোঁ আৰু ৰঙৰ কাৰণে নিদিলেও হয় আচলতে দিছোঁ আৰু অকণমান দি দিলোঁ আৰু অকণমান দি দিওঁ বাৰু কাৰণ এইটো জ্বলা যে এইফালে দিলোঁ আদা নহৰু জলকীয়াখিনি এয়া থেতেলিয়াই থোৱা খুন্দনিত জুইটো এতিয়া মই বিৰাট কমত ৰাখি থৈছোঁ অকণমান মিডিয়াম কৰি তাৰপিছত একেবাৰে কমত ঢাকনা দি থৈ দিম আৰু
এতিয়া ঢাকনা দিম আৰু মিডিয়াম ফ্লেমত আছিলে একদম ল' ফ্লেমত কৰি ঢাকনা দি দিম আৰু এই অলপ খুলি চালোঁ এই গলিছেগৈ আৰু পিঁয়াজ বিলাহীও গলি যাব আকৌ ঢাকনা দি থৈ দিওঁ কম জুইত আছে ঢাকনা দি পেলাই থৈ দিওঁ আৰু গলি গৈছেগৈ আৰু চম্পাৰণ ষ্টাইল